প্ৰাইম সাসপেক্টত এবাৰ আন এটা দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ তুলিৰামৰ যিটো ঘৰ ইতিমধ্যে জ্বলি চাৰখাৰ হৈ গ'ল ঘৰটো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ আগৰ দৃশ্যটো আমি দেখুৱাইছোঁ বাও আৰু আমি দেখুৱাইছোঁ এতিয়াৰ দৃশ্য দুটা বিশেষ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ চাওক তুলিৰামৰ যিটো ঘৰ আছিল এই ঘৰটোক লৈ ৰহস্য আৰম্ভ হৈছে আৰু এতিয়াৰ দৃশ্যটো আমি দেখুৱাইছোঁ আগৰ দৃশ্যটো আমি দেখুৱাইছোঁ যে ঘৰটো জ্বলাই দিয়া হৈছিল জ্বলাই দিয়া অৱস্থাত হে দুমহলীয়া অট্টালিকাটো আমি দেখুৱাইছোঁ এইটো অট্টালিকা আছিল আৰু আজিৰ দৃশ্যাংশটো এইটো আছিল এতিয়াৰ দৃশ্যাংশটো অৰ্থাৎ এই ঘৰটো এই দুটা যিটো ঘৰ আমি দেখুৱাইছোঁ এটা ঘৰ দুটা বিশেষ দৃশ্যাংশ দেখুৱাইছোঁ এই কাৰণে যে তুলিৰামে ঘৰটো জ্বলাৰ পাছত তদন্ত নোহোৱাৰ আগতেই ঘৰটো চিনমকাম নোহোৱা কৰি পেলাল বহুতে কৈছে যে তুলিৰামৰ ঘৰটোত বহু নথিপত্ৰ আছিল সিন্ডিকেটৰ বহু তথ্য তুলিৰামে ঘৰটোত ৰাখিছিল বহুতে কৈছে অবৈধ মাৰণাস্ত্ৰ ঘৰটোত তুলিৰামে ৰাখিছিল বহুতে কৈছে যে তুলিৰামৰ সেই ঘৰটো নিশ্চিতভাৱে বহু বিস্ফোৰক তথ্য থাকিব পাৰে সেই কথা বিৰোধীয়েও কৈছে আৰু সেই ডকমকামৰ সেই যিটো ঘৰ সেই ঘৰটোক লৈ কিন্তু আজিৰ দিনটোতো ৰহস্য অব্যাহত আছে কিয় আচলতে তুলিৰাম ৰংহাঙে ঘৰটো আমি দেখুৱাব বিচাৰিছোঁ তুলিৰাম ৰংহাঙে ঘৰটো কিয় জ্বলাব চিনমকাম নোহোৱা কৰিব লগা হ'ল দুটা দৃশ্যাংশ আমি দেখুৱাইছোঁ আকৌ চাওক প্ৰাইম সাসপেক্টৰ বিষয়বস্তু হৈছে তুলিৰামৰ এই ঘৰটো বহুতে কৈছে বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এই ঘৰটোতে নিশ্চিতভাৱে কিবা নহয় কিবা এটা আছিল যিটো তুলিৰামে বাহিৰলৈ অহাৰ ভয়ত নষ্ট কৰিছিল কাষত এটা বিশেষ পুখুৰী আছে আমি দেখিবলৈ পাইছোঁ চাওক আমি এতিয়াৰ দৃশ্যাংশটো দেখুৱাইছোঁ ঘৰটো চিনমকাম নোহোৱা হ'ল ঘৰটোত যিসমূহ সামগ্ৰী আছিল সেই সামগ্ৰীবোৰ জ্বলা সামগ্ৰীসমূহ এটা পুখুৰীত পেলাই দিয়া হ'ল সেই দৃশ্যাংশটো কেমেৰাত আবদ্ধ আছে এখন বিশেষ গাড়ী আছে বহু নথিপত্ৰ ঘৰটোত আছিল আৰু সেই নথিপত্ৰসমূহ ইতিমধ্যে জ্বলি গ'ল আধা যিসমূহ জ্বলিল সেই আধা জ্বলা সামগ্ৰীসমূহ পুখুৰীত পেলাই দিয়া হ'ল কেবা গাড়ীও সেই সামগ্ৰী পেলাই দিয়া হৈছে আমি দেখুৱাইছোঁ চাওক এখন বিশেষ ডাম্পাৰে সেই পুখুৰীটোৰ কাষত সকলো ধ্বংসাৱশেষ পেলাই দিছে এতিয়া সন্দেহ হৈছে যে তুলিৰাম ৰংহাঙে ক'ৰবাত কিবা এটা কৰিছে তুলিৰাম ৰংহাঙে ক'ৰবাত তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে এই ঘৰটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে আমি প্ৰথমে এটা প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ তাৰ পাছতে আমি সেই ঘৰটোৰ সম্পৰ্কত ক্ৰিয়া প্ৰতিক্ৰিয়াসমূহ অসমৰ ৰাইজক দেখুৱাম তুলিৰামৰ কালিকা লগা ঘৰটোৰ চিনমকাম নোহোৱা হ'ল জ্বলাই দিয়া দুমহলীয়া ঘৰটো নিজেই ভাঙি পেলালে তুলিয়ে কি আছিল ঘৰটোত কিয় এনেদৰে চিনমকাম নোহোৱা কৰি পেলোৱা হ'ল ঘৰটো কিয় নিজে মিলাই দিলে মাটিৰ লগত পশ্চিম কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতি হাম নাকাটোতেই তুলিয়ে ল'লে এই সিদ্ধান্ত উত্তেজিত ৰাইজে এইদৰে দুমহলীয়া ঘৰটো জ্বলাই দিছিল তদন্তৰ আগতেই ঘৰটোৰ চিনমকাম নোহোৱা কৰাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে ঘৰটোত অবৈধ নথিপত্ৰ ধন মাৰণাস্ত্ৰ থাকিব পাৰে বুলি সন্দেহ কৰিছে বিৰোধীয়ে তথ্য লুকুৱাবলৈ এনে সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে আৰক্ষীয়ে ক্ষয় ক্ষতিৰ বুজ লোৱাৰ আগতেই এনে কাৰ্য কৰাটো আশ্চৰ্যজনক এটা সময়ত তুলিৰামে এই ঘৰটো চালকৰ বুলি দাবী কৰিছিল দুমহলীয়া এনে এটা ঘৰ চালকৰ বাবে যে তুলিৰামে সজা নাছিল এই কথা সকলোৱে জানিছিল বুজিছিল
তাৎপৰ্যপূৰ্ণ বিষয় এই যে ঘৰটোৰ ধ্বংসাৱশেষ তথা ছাইসমূহ 5খন ট্ৰেক্টৰেৰে নি এটা পুখুৰীত পেলাই দিয়া হৈছিল। দুৰ্নীতিৰ প্ৰমাণ থকাৰ চেষ্টা চলালে নেকি তুলিৰাম ৰংহাঙে? ডংকামুকামৰ অগ্নিদগ্ধ ঘৰটোক লৈ তুলিৰাম ৰংহাঙে হাতত লোৱা এনে কাৰ্যপন্থাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তদন্ত বিচাৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যলৈ প্ৰেৰণ কৰিছে পত্ৰ। প্ৰমাণ ধ্বংস আৰু দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিৰোধী দলপতিগৰাকীয়ে। তুলিৰাম ৰংহাঙক জৰুৰীভাৱে নিলম্বন কৰিবলৈ দাবী জনাইছে দেৱব্ৰত শইকীয়াই। ফৰেন্সিক দলৰ জৰিয়তে অপৰাধস্থলী চিল কৰি অৱশিষ্ট সামগ্ৰী উদ্ধাৰৰ বাবে দাবী শইকীয়াৰ। কাৰ্বি পাহাৰ দুৰ্নীতি কেলেংকাৰীত তুলিৰ নেতৃত্ব আৰু ৰাজত্ব পৰ্যায়ক্ৰমে সেয়া দেখুৱাই যাব আছাম টকছে। ঘৰটো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ অচিলাৰে ধ্বংস কৰাৰ আঁৰত যে কিবা এটা ৰহস্য আছে সেয়া কিন্তু নিশ্চিত। ব্যুৰো ৰিপৰ্ট, আছাম টকছ। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকমকমৰ যিটো ঘৰ, সেই ঘৰটোক লৈ আজিৰ দিনটোতো ৰহস্য। বিভিন্নজনে ষড়যন্ত্ৰ বুলি কৈছে, বিভিন্নজনে ৰহস্যৰ গুণ পাইছে। তুলিৰামে নিজেই ঘৰটোৰ চিন মকাম কিয় নোহোৱা কৰিলে, এই বিষয়টোক লৈ উঠিছে প্ৰশ্ন। কি আছিল আচলতে ঘৰটোত? কিয় নিজেই মাটিৰ লগত মিলাই দিলে ঘৰটো? তাক লৈ ৰহস্য, ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। আমি প্ৰতিক্ৰিয়া শুনাব বিচাৰিছোঁ। যোৱাকালি কিছুমান নিউজ চেনেল মোৰ তাতো আহিছে। আমাৰ পাৰ্টি অফিচত যেতিয়া আমাৰ যোৱাকালি অফিচ বিভাগৰ মিটিং আছিলে, হঠাৎ আহি পালে। এতিয়া সময়ত ময়ো কৈছোঁ যে তাত যিটো ঘটনা হৈছে, ঘটনা হোৱাৰ পিছত একো সময় নোলোৱাকৈ ঘৰটো কি প্ৰয়োজন আছিলে, ইমান তৎপৰতা কিয় হ'বলগীয়া হৈছে যে ঘৰটো চাফ চিকুণ JCB লগাই ভাঙাবলৈ কি প্ৰয়োজন আছে? আচলতে এডমিনিষ্ট্ৰেশ্যনৰ পুলিচৰ কিছুমান কাম কাজ আছে। ক্ৰাইম চিনটো যদি তাত ঘৰ জ্বলাইছে, জ্বলোৱাৰ পিছত তাত ইনকুৱাৰী হ'ব লাগে, তাত নানা ধৰণৰ কি কি বস্তু লোকচান হৈছে হোৱা নাই, বা কি কি বস্তু আছে তাত, সেইটো মানুহে জানিব লাগে আৰু পুলিচ প্ৰশাসনে জানিব লাগে, ল এণ্ড অৰ্ডাৰে জানিব লাগে। যেতিয়া ঘৰটো জ্বলোৱাৰ লগে লগে একদিন ৰৈ থকা নাই, ভাঙাইছে মানে গোটেই চাফ চিকুণ কৰা মানে আমাৰ সন্দেহ আছে। তাত বহুত সন্দেহ কিছুমান বস্তু আছে য'ত নেকি তুলিৰাম ৰংহাঙে লুকাব খুজিছে। জনসাধাৰণ ৰাইজ, নানা ধৰণৰ মানুহ, পাব্লিকে যায়, তাত কি ঘটনা হৈছে, কি হৈছে এইটো চাব মন যায় না, কিন্তু সেইটো কাকো সুযোগ দিয়া নাই। ঘটনাটো হৈছে আমি নিন্দা কৰিছোঁ। তুলিৰাম ৰংহাং, এইটো এনেকুৱা ঘটনা হোৱা নাই, অসমতো হোৱা নাই, আমাৰ কাৰ্বি আংলঙতো হোৱাই নাই যে একটা চিফ এক্সিকিউটিভ মেম্বাৰ ঘৰত যে মানুহে ৰিভল্ভ হৈ মপে ঘৰ চৰ জ্বলাই দিছে। এই ঘৰটো জ্বলাই দিছে, আমি দুখ পাইছোঁ, হ'ব নালাগিছিলে। কিন্তু জ্বলোৱাৰ পিছত একদিনৰ পিছত ঘৰটো যে সম্পূৰ্ণভাৱে JCB, ডাম্পাৰ, ফকলেণ্ড লগাই কিয় ডিছমেণ্টেল কৰিবলগীয়া হৈছে, ইয়াত আমি কিছুমান সন্দেহ কৰিছোঁ। এই ঘৰত বহুত কিবা কিবি বস্তু য'ত নেকি ৰাখিব নালাগে সেইবিলাক বস্তু আছে নেকি? তাত আমি জনামতে ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈছে, বন্দুক পৰ্যন্ত পাইছে। আৰু এতিয়া মানুহে কৈছে বহুত টকা পইচা, বহুত পৰিমাণৰ টকা পইচা আছে বুলি কৈছে। সেইবিলাক লুকাবৰ কাৰণে, ঢাকিবৰ কাৰণে সেইটো কৰিছে বুলি আমিতো আছাম টকছ, আপোচবিহীন অসম কণ্ঠ।